নমস্কাৰ লোক, মই এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটিৰ নাম মমতাৰ চিঠি, কবি হেম বৰুৱা। মৰমৰ এয়া মম এডাল জ্বলাই লৈছোঁ, আজি বহু দিনৰ মূৰত তোমালৈ চিঠি লিখিব বুলি। বাহিৰৰ উৰুঙা বতাহজাকে মমডাল আহি কোবাইছেহি, চাওঁ খিৰিকীখন জপাই দিওঁ। 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ জানো মনত আছে? আমি যে নতুন জীৱনটো পাতনি মেলিছিলোঁ, মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈয়ে লাগিছিল। সেইদিনা আছিল কাতিৰ কুঁৱলী সনা এটি কোমল পুৱা, পদূলিত তলসৰা শেৱালিবোৰ উপচি আছিল। আৰু সন্ধিয়া মই তোমালোকৰ ঘৰত নকৈ আহিবৰ দিনা, আকাশৰ মেঘৰ মোহনাত হালধীয়া জন্তুৱে নাওখন হৈ আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ। মই লোৱা কঁকালৰ ৰঙা ৰিহাখনিলৈ তুমি বাৰু একেথৰে কি চাইছিলা? মোৰ তেতিয়া কেনে লাগিছিল জানা? তুমি যেন কোনোবা দূৰ বিদেশৰ স্বপ্নাতুৰ আলোকৰ মানুহ, আৰু মই যেন এপাহ তলসৰা শেৱালি। সেইদিনা মোৰ মন সাগৰত এৰি অহা আৰু আহি পোৱা অলেখ ঢৌ কঁপনি জাগিছিল। তোমাৰ জানো এইবোৰ কথা মনত নাই? আমাৰ দেউতাই যে চিঠিত লিখিছিল, আই তই নতুন ঘৰখনত হাঁহি মাতি থাকিবি দেই। এইবোৰ মোৰ পুৰাণৰ সাধু যেনেই লাগে। দেউতাৰ জেঠমহীয়া বছৰেকীয়া হৈ গ'ল। তোমাৰ বাবুল এতিয়া বৰটো হৈছে। তাৰ অপৰ পাৰি এধানিমান ডালিম গুটি যেন দাঁত গজিছে। সি মোক একেবাৰে এৰিকে নিদিয়ে। কেতিয়াবা মোৰ ইমান যে খং উঠে, তুমি নাই নহয় সেইকাৰণে। সি বাৰু মোৰ বগা সাজযোৰলৈ এনেদৰে তধা লাগি চাই থাকে কিয়? তাৰ উপজাৰীৰ পৰা এইযোৰ সাজ চিনাকি, সেইকাৰণে নহয়। বাবুল এতিয়া বৰটো হৈছে। সি ডাঙৰ হ'লে তাক মই স্কুলত নাম লগাই দিম। সেই স্কুলত থকা সময়খিনি মোৰ বুকুখন তেনেই উদং হৈ থাকিব ভাই। আৰুনো কি বিশেষ নাই। মোৰেই সপোন তুমি যিদিনা উভতি আহিবা মোক আগতীয়াকৈ জনাবা দেই। মই দৈ দি ভটিয়াই গৈ বুঢ়া লুইতৰ বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম। তুমি যিদিনা আহিবা মোক আগতীয়াকৈ জনাবলৈ নাপাহৰিবা দেই। ইতি মৰম লগা তোমাৰ মমতা। পুনম এইবাৰ বুজিছা, মাঘৰ বিহুৰ মেজিৰ জুইকুৰা বৰ ৰঙাকৈ জ্বলিছিল। আমাৰ আইতাৰ কলি ছাগলীজনীয়ে 2টি পোৱালি দিছে। এটি খুব বগা, আনটি পখৰা। নমস্কাৰ।